নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি আৰু ব্ৰেকিং নিউজ এডিআৰিত ভুৱা নথিৰে চাহ জনগোষ্ঠীৰ সংৰক্ষিত পদত চাকৰি লোৱাৰ চেষ্টা 98 গৰাকী প্ৰাৰ্থী অযোগ্য ঘোষণা বিভাগীয় কৰ্তৃপক্ষৰ ভুৱা নথি জমা দি চাকৰি ল'ব বিচৰাসকলৰ বিৰুদ্ধে থানাই ৰুজু ফৌজদাৰী গোচৰ 123 গৰাকী সন্দেহযুক্ত প্ৰাৰ্থীৰ বিৰুদ্ধে চৰকাৰক অভিযোগ দিছিল কেইবাটাও সংগঠনে আৰু সেই অভিযোগৰ ভিত্তিত 123 গৰাকী প্ৰাৰ্থীৰ পুনৰ নথি পৰীক্ষণৰ বাবে নিৰ্দেশ দিছিল চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগে নথি পৰীক্ষণত উপস্থিত নাথাকিল 25 গৰাকী প্ৰাৰ্থী 21 গৰাকীয়ে দেখুৱালে পৰ্যাপ্ত নথিপত্ৰ 24 গৰাকী প্ৰাৰ্থীয়ে দেখুৱাব নোৱাৰিলে সম্পূৰ্ণ নথি প্ৰাৰ্থীসকল চাহ জনগোষ্ঠীৰ হয় নে নহয় সেয়া পৰীক্ষা কৰিছিল বিভাগীয় কৰ্তৃপক্ষই লগতে পৰীক্ষা কৰিছিল এনআৰচিৰ নথিও লগতে প্ৰাক্তন চাহ শ্ৰমিকৰ সন্তান হয় নে নহয় তাৰ বাবে পৰীক্ষা কৰিছে ইপিএফ একাউণ্টৰ নথি প্ৰতিগৰাকী প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হয় নে নহয় সেয়াও পৰীক্ষা কৰে বিভাগীয় কৰ্তৃপক্ষই আমি সংযুক্ত হৈছো বিৰেঞ্চিৰ সৈতে বিৰেঞ্চি আমাক এই সন্দৰ্ভত সবিশেষ জনাব বিৰেঞ্চি নিশ্চয় বাপুৰী যে এডিআৰি পৰীক্ষাৰ নামত আচলতে চাহ জনগোষ্ঠী যিসকল আচলতে প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীৰ নামত যি প্ৰায় 3 পৰা 5% আচলতে সংৰক্ষিত পদ আছে সেইসমূহ পদত একাংশ অনা চাহ জনগোষ্ঠীয় প্ৰাৰ্থীয়ে আচলতে তেওঁলোকে ভুৱাকে নথিপত্ৰ জমা দি তেওঁলোকে নিযুক্তি লাভ কৰিছিল আৰু একাংশ সেই নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈ যায় যাৰ পিছত কেইবাটাও চাহ জনগোষ্ঠীৰ সংগঠনে এই সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁলোকে অভিযোগ দিলে আৰু মুখ্যমন্ত্ৰীয়ে আদিবাসী যি বিভাগ আছে আৰু চাহ জনগোষ্ঠী তেওঁলোকক ক'লে নিৰ্দেশ দিয়া হ'ল যে এই সমগ্ৰ বিষয়টো তদন্ত কৰিব লাগে পুনৰীক্ষণ কৰিব লাগে তেওঁলোকে যোগদান কৰাৰ পূৰ্বেই সেইসকল প্ৰকৃততে চাহ জনগোষ্ঠীয় বা আদিবাসী লোক হয়নে নহয় সেইখিনি পৰীক্ষা কৰিব লাগে আৰু কালি দিনটোত সেই নিৰ্দিষ্ট বিভাগটোৱে বা 123 গৰাকী প্ৰাৰ্থীক তেওঁলোকে নিৰ্দেশ দিছিল যিসকল আচলতে সন্দেহৰ আৱৰ্তত আছিল আৰু তেওঁলোকৰ ভিতৰত বহুখিনি প্ৰাৰ্থী বা 25 গৰাকী প্ৰাৰ্থী তেওঁলোকে উপস্থিত নাথাকিল একাংশই যি নথিপত্ৰ দেখাইছিল তাৰে আধা তেওঁলোক চাহ জনগোষ্ঠীৰ যে তেওঁলোকৰ লিগেচি আছে পুৰণা প্ৰাক্তন তেওঁলোক শ্ৰমিক হয় তেওঁলোকৰ পৰিয়াল সেইসমূহ নথি তেওঁলোকে দেখাব নোৱাৰিলে যাৰ ফলত তেওঁলোকৰ সেই নিযুক্তিটো এই মুহূৰ্তত বন্ধ কৰি থৈছে আৰু সমগ্ৰ যি কেইগৰাকী প্ৰাৰ্থীৰ সন্দেহজনক সেইসকলৰ বিৰুদ্ধে সকলোখিনি তথ্য প্ৰমাণ পোৱাৰ পাছত থানাই তেওঁলোক যিসমূহ জিলাৰ হৈছে সেই থানাই তেওঁলোকৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে গতিকে সমগ্ৰ বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে চৰকাৰে লৈছে গতিকে এই মুহূৰ্তত 98 গৰাকী প্ৰাৰ্থীৰ নথিপত্ৰত তেওঁলোকে বেমেজালি দেখিছে বিসংগতি দেখিছে কিয়নো তেওঁলোকে কোনোৱে যদি এনআৰচি দেখাব পৰা নাই আন কোনোৱে তেওঁলোক যে প্ৰকৃততে চাহ জনগোষ্ঠীয় প্ৰাৰ্থী হয় তাৰ নথিপত্ৰ দেখাব পৰা নাই গতিকে এই ক্ষেত্ৰত একাংশটো উপস্থিতি নাথাকিল গতিকে সমগ্ৰ বিষয়টোত যে বেমেজালি সৃষ্টি হৈছে সেইটো নিশ্চিত ধন্যবাদ বিৰোধী মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া কংগ্ৰেছ ৰাইজৰ দলৰ ভোট বেংক মিয়া মুছলমানৰ মিয়া অঞ্চলৰ 22খনকৈ আসনৰ বাবে খোৱা কামোৰা চলিছে যাৰ বাবে বিৰোধী দলপতিৰ আসনো হেৰুৱাব এতিয়া কংগ্ৰেছে নিজৰ দলৰ 24 জন জিকিলেহে কংগ্ৰেছে বিৰোধী দলপতি আসন পাব ইজনে সিজনক বিলাই থাকিলে তেওঁলোকৰ বিৰোধী আসনখনো যাব এই মিত্ৰতাটো হল কিয় ভাঙিল কিয় মুছলমান যত 90% আছে মিয়া মুছলমান সেই সিট কেটাৰ কাৰণে নহয় জানো তাৰ মানে দুইটা পাৰ্টিৰ এতিয়া ভোট বেংক হৈছে মিয়া মুছলমান আমাক তেওঁলোকে পাহৰিলে যদি কাজিয়াখন যোৰহাট ডিব্ৰুগড়ক লৈ লাগিলেহেঁতেন মনটো ভাল লাগিলহেঁতেন কাজিয়াখন জনিয়া বাগবৰক লৈ লাগি আছে গতিকে ই কি প্ৰমাণ কৰিছে যে খিলঞ্জীয়া ভাৰতীয় সনাতনী মানুহে এবাৰ 100% বিজেপিক ভোট দিব তেওঁলোকৰ তাত জাগা নাই যি 22টা সিটত আমি যাব নোৱাৰো তাতে তেওঁলোকে খোৱা কামোৰা কৰি আছে সেই কাৰণে আমি তাত কোনো আমি বহুত কমেন্ট দি লাভ নাই কাৰণ সেই সিট কেটা আমাৰ নহয় খোৱা কামোৰা তেওঁলোকৰ লাগি থাকিব ধৰক যদি যিকোনো জায়গাত 22টা সিট যদি কংগ্ৰেছে নলয় যদি অখিল গগৈক 4টা দিয়ে জাতীয় পৰিষদক 1টা দিয়ে 22টাৰ পৰা পৰ্বত জৰাটো হাগ্ৰামা মহিলাৰী জিকিবই গতিকে 22টাৰ পৰা কেইটা কমি গল 6টাটো কমিয়ে গল 6টা কমি যোৱাৰ লগে লগে 16টা হল লিডাৰ অফ অপজিশন পোষ্টটো পাবৰ কাৰণে তেওঁলোকে 6টা খিলঞ্জীয়া সিট জিকিব লাগিব আৰু আজি কংগ্ৰেছৰ কাৰণে এইটো সহজ নহয় সেইকাৰণে ৰাইজৰ দল আৰু এজেপিয়ে
স্পীকাৰক ক'লেও নহ'ব যে আমি কংগ্ৰেছক সহায় কৰিছোঁ, এওঁক বিৰোধী দলপতি দিয়ক। নিজৰ দলৰ চিম্বলত 24 জন জিকিলেহে কংগ্ৰেছে বিৰোধী দলপতিৰ ছিটটো পাব। এতিয়া মই দেখিছোঁ তেওঁলোকে ইজনে সিজনক বিলাই থাকোঁতে বিৰোধী দলপতিৰ আসনখনো তেওঁলোকৰ হাতৰ পৰা যাবগৈ। আৰু এলায়েন্স আজি নাই হোৱা কালি হৈ যাব পাৰে, গতিকে ইয়াতে বহুত ফূৰ্তি কৰি লাভ নাই। আজি নাই হোৱা কালি ৰাতিপুৱা শুনিব যে চব বাদ দি তেওঁলোকে এলায়েন্স কৰি ল'ব। ৰাইজৰ দলৰে কংগ্ৰেছৰ মিত্ৰতা প্ৰসংগত গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া অখিল গগৈ। কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'বই, 2 এদিনতে কংগ্ৰেছৰ লগত আনুষ্ঠানিকতা সম্পন্ন হ'ব। ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিল আৰু আছো, যিমান দিন পাৰ হৈছে সিমানেই জোৰ বাঢ়িছে বুলি কৈছে অখিল গগৈ। শ্বেৰমান আলী আৰু ৰছিদ মণ্ডল ৰাইজৰ দলত যোগদান কৰাক লৈ কোনো অসুবিধা নহয় বুলিও তেওঁ মন্তব্য কৰিছে। আজি বা কালিৰ ভিতৰত মিত্ৰতা চূড়ান্ত হ'ব বুলি আশাবাদী অখিল গগৈ। আনহাতে গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত গৌৰৱে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া অখিল গগৈ। সকলোৰে ষ্টাইল বেলেগ বেলেগ, মই জনতাৰ মাজত থকা মানুহ, ৰাইজক কথাবোৰ জনাই মই ভাল পাওঁ। বিজেপিক খেদাৰ স্বাৰ্থত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা হ'বই লাগিব বুলি মন্তব্য কৰে অখিল গগৈ। মোৰ আকৌ যিমান দিন গৈ আছে সিমান দিন আকৌ মিত্ৰতাৰ প্ৰতি জোৰটো বাঢ়ি গৈ আছে। সঁচা কথা ক'বলৈ গ'লে আমি ৰাইজৰ দলে মিত্ৰতাৰ প্ৰতি অধিক দায়বদ্ধ হৈ গৈ আছোঁ। যিমান দিন আহিছে আমি সিমান দিনে এটাই কথা ভাবি আছোঁ যে বিজেপিক যদি পৰাভূত কৰিব লাগে তেতিয়াহ'লে মিত্ৰতাত থাকিবই লাগিব। সেইকাৰণে মই আকৌ এবাৰ ৰিপিট কৰি কওঁ আপোনালোকক, ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিল, বৰ্তমানো আছোঁ আৰু শেষৰ দিনটোলৈকে যেতিয়ালৈকে এই বস্তুটোৰ বুজাবুজি নহ'ব সেই দিনটোলৈকে আমি মিত্ৰতাৰ পক্ষত থাকিম। মানে বহুত বেছি সমষ্টিৰ কথাও নহয় হা, কিমান দিন ৰখিব আৰু বহুত বেছি 2-3টামান সমষ্টিৰ কথা তেওঁলোকে এগ্ৰী কৰি দিলেই মিত্ৰতাটো শেষ হৈ যায়। শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো, হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে। আগতে যিবিলাক বস্তু নাছিলে, ধৰক যে শ্বেৰমান আলীৰ কথাটো, তাৰপিছত আব্দুৰ ৰছিদ মণ্ডলৰ কথাটো, তেওঁলোকৰ কথাটো নাছিল। আনকি যেতিয়া জিতেন্দ্ৰ সিঙে মোক কৈছিলে যে আপুনি কিয় এওঁলোকক লৈছে, তেতিয়া মই কৈছিলোঁ যে চাওক, আমি যদি নলওঁ, যিহেতু আপোনালোকৰ দলৰ লগত তেওঁলোকৰ সংঘাত হৈ গ'ল, যদি আমি নলওঁ তেতিয়াহ'লে ৰছিদ মণ্ডলে তেওঁ অসম গণ পৰিষদলৈ যাবলৈ কথা পাতি আছে, আমাক বাৰম্বাৰ কৈছে। আৰু যদি আমি নলওঁ তেতিয়াহ'লে তেওঁ উপায় নাথাকিব, তেওঁ অসম গণ পৰিষদলৈ যাম বুলি কৈছে। শ্বেৰমান আলী ডাঙৰীয়াই মই যিমান দূৰ জানো এই IDFৰ লগত কথা পাতি আছে, নহ'লেও নিৰ্দলীয় খেলিব, তেওঁতো ইলেকশ্যন খেলিবই। তো গতিকে মই স্পষ্টকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৈছিলোঁ যে আমি তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো ভাল নহ'ব। তেওঁলোক উইনেবিলিটি থকা 2জন কেণ্ডিডেট, গতিকে তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো উচিত নহ'ব। আৰু সেই কথাটোত সকলোৱে মানি লৈছে ন। ইয়াৰ আগৰ আলোচনা গোটেইবিলাকত কোনেও এইটো সম্পৰ্কে কোনো ধৰণৰ আপত্তিয়ে তোলা নাই, একবাৰৰ কাৰণেও তোলা নাই। আৰু গৌৰৱ গগৈক তোলা ধুনা শ্বেৰমান আলী, মই মন্দিয়া সমষ্টিত নিৰ্বাচন খেলিম, সেইটো ফাইনেল, মিত্ৰতা হওক নহওক তাক মই গুৰুত্ব নিদিওঁ। গৌৰৱ গগৈ কি কয়, মোৰ কোনো দৰকাৰ নাই, গৌৰৱ গগৈ মোৰ কাৰণে একো নহয় বুলি মন্তব্য শ্বেৰমান আলী। সকলো বিৰোধী লগ হ'লেও বিজেপিক হৰুৱাব পৰাৰ সম্ভাৱনা ক্ষীণ বুলি প্ৰকাশ শ্বেৰমান আলী। I don't know, I am Liz Badar. गौरव क्या बोलता है मुझे कुछ मतलब नहीं है। मोर राइजर दलर सभापति মোক ইয়াত টিকেট দিব, মই ইয়াতে নিৰ্বাচন খেলিম। गौरव इज nobody for me. वो क्या बोलता है मुझे कुछ फर्क नहीं पड़ता है। I give a damn to what गौरव गगৈ says. নিৰ্বাচন খেলিম, এটো ফাইনাল, চূড়ান্ত। মিত্ৰতা হওক নহওক, I am Liz bothered about it. I have given a damn to the alliance. I will contest from Mondia. That is final. খালেক সাহাবে বিজেপি শাসনৰ গাদীৰ পৰা আঁতৰ হোৱাটো বিচাৰিছে নে নাই? যদি বিচাৰিছে, শিৱসাগৰত এনেকুৱা পজিশন আছে নেকি যে দুইটাই বন্ধুত্বমূলক খেলিলেও বিজেপি হৰুৱাব পাৰিব? আজি গোটেই মিত্ৰ শক্তি একেলগ হৈয়ে বিজেপি হৰুৱাৰ আশা অত্যন্ত ক্ষীণ, এইটো মই প্ৰেডিকশ্যন কৰি থৈছোঁ।
অখিল গগৈ বাসগৃহত মৃত্যুতাক লৈ ৰুদ্ধদ্বাৰ বৈঠক অখিল গগৈৰ সৈতে বৈঠক সমাজকৰ্মী যোগেন্দ্ৰ যাদৱৰ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মধ্যস্থতাকাৰী ৰূপত যোগেন্দ্ৰ যাদৱ অখিল কংগ্ৰেছৰ নিমিলা অংকৰ সমাধানৰ চেষ্টা যাদৱৰ 21ৰ বিধানসভা নিৰ্বাচনতো যাদৱৰ আছিল বিশেষ ভূমিকা যোগেন্দ্ৰ যাদৱক ৰাজনৈতিক দালাল আখ্যা দিছে মুখ্যমন্ত্ৰী ৰাজনৈতিক বিশ্লেষক আমাৰ ঘৰতে আহিব লাগিছিল ৰাজনৈতিক বিশ্লেষক হলে অখিল গগৈৰ ঘৰত কিয় যাব লাগে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী কি যোগেন্দ্ৰ যাদৱ এইটো কি বস্তু মই নাজানো ৰাজনৈতিক বিশ্লেষকটো আমাৰ ঘৰতে আহিব লাগে সুধিবৰ কাৰণে এইটো ৰাজনৈতিক বিশ্লেষক নকয় ৰাজনৈতিক দালাল বুলি ক'ব পাৰে ইমানে বিশ্লেষক হলেতো ইণ্টেলেকচুৱেলৰ ঘৰতহে গ'লহেঁতেন বিশ্লেষক হলে অখিল গগৈৰ ঘৰত কিয় যাব গোলাঘাটত দলীয় কৰ্মী তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হল গৌৰৱ গগৈ গোলাঘাট আৱৰ্ত ভৱনত গৌৰৱ গগৈ ঘেৰাও কংগ্ৰেছ অজাপ সৰুপথাৰ সমষ্টি এৰি দিয়াত কংগ্ৰেছ কৰ্মী ক্ষোভ কোনো কাৰণতে সৰুপথাৰ অজাপক এৰি নিদিয়াৰ হুংকাৰ 24 ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ গৌৰৱক দাবী দলীয় কৰ্মীৰ অন্যথা হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী দল ত্যাগৰো হুংকাৰ হাজাৰ হাজাৰ কংগ্ৰেছীয়ে সমূহীয়া মুণ্ডন কৰাৰো দিলে হুংকাৰ কোনো আমি কেন্দ্ৰিত হৈ অহা নাই আমি আহিছো কংগ্ৰেছ কৰ্মী যদি নিদিয়ে কালিলৈৰ পৰা আমি হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আমি মুণ্ডন কৰিম আৰু তাৰ বাবে আপুনি কিন্তু জগি হ'ব লাগিব কোনো ভেটি নাই ছাৰ এজেপি তাত কোনো ভেটি নাই আমাৰ মানুহখিনি আমাৰ কুশল কোঁৱৰে তাত মানে গাড়ী বগৰাইছিলে আৰু সেই তেতিয়াৰ পৰাই আমাৰ কংগ্ৰেছ আৰু ভাৰত স্বাধীন তেতিয়াৰ পৰাই হৈছিলে তেতিয়াৰ পৰাই আমি কংগ্ৰেছ আমি কোনো কাৰণত আমি কেতিয়াও হেৰি নকৰো এতিয়াও আমি আমাৰ সৰুপথাৰ সমষ্টি মুঠতে কংগ্ৰেছৰ বাহিৰে আমি অন্য কোনো ছাপোৰ্ট কৰিব নোৱাৰো সকলো একেমুখে উত্তৰ লাগিবই আমি এবাৰ এমপি হ'ব পাইছো আপোনাৰ সৰুপথাৰ সমষ্টিৰ পৰা ছাৰ অলপ বিবেচনা ভালকৈ কৰিব ছাৰ বিবেচনাটো আপুনি কৰিব লাগিব কিন্তু কালিলৈ এই সিদ্ধান্তৰ যদি বিপৰীতে যায় আপুনি কওক আমাক দিব লাগিব ছাৰ কংগ্ৰেছ কৰ্মী জিন্দাবাদ কংগ্ৰেছ ভোট কমিটি জিন্দাবাদ ভোট কমিটি জিন্দাবাদ জাতীয় পৰিষদৰ নোৱাৰে ভোট সমিতি এটাও নাই জাতীয় পৰিষদৰ নাই ভোট সমিতিয়ে নাই তাৰ জাতীয় পৰিষদৰ ভোট সমিতি এটাও নাই আমাৰ চব ক্লিয়াৰ 213টা ভোট ক্লিয়াৰ আমি ভাগি পৰিছো ছাৰ আমি ভাগি পৰিছো
কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী অমৃত কুমাৰ বুঢ়াগোহাঁই, পল্লৱ চেতিয়া আৰু ৰত্ন কটকী। মানে তেওঁলোকৰ তিনিজনৰ কোনোবা এজনে পালেও কাৰো আক্ষেপ নাথাকে। আমি এইটো ক'বলগীয়া নাই, কিন্তু আমি সৰুপথাৰ কংগ্ৰেছৰ বাদে বেলেগক এৰি দিব নিবিচাৰোঁ। আমি মুঠতে কাৰ লগত মিত্ৰতা হৈছে কি হৈছে নাজানো। আমাৰ সৰুপথাৰ জাতীয় কংগ্ৰেছ দলৰ গণভেটি ভাল। আজি 4 বছৰ 5 বছৰৰ পৰা আমি দিনে ৰাতিয়ে কাম কৰি সৰুপথাৰ সমষ্টিটোক আমি কংগ্ৰেছক যথেষ্ট শক্তিশালী কৰিছোঁ। আমাৰ প্ৰতিটো বুথ আছে, প্ৰত্যেকটো মণ্ডলত 10-12খনকৈ আমাৰ বুথ সমিতি আমি সম্পূৰ্ণ আজি কৰি মেলি আমি জমা দিছোঁ। তৎসত্ত্বেও আমাৰ সৰুপথাৰ সমষ্টিটোক তেখেতলোকে এৰি দিয়াৰ কিবা এটা চেষ্টা কৰিছে, কিন্তু আমি সেয়া কংগ্ৰেছ কৰ্মী হিচাপে সেয়া কেতিয়াও আমি এৰি দিব নিবিচাৰোঁ। গুৱাহাটীত ডাছৱে নিৰ্মাণ কৰিছে ৰাফেলৰ হাব। ৰাফেল বিমান প্ৰস্তুতকাৰী প্ৰতিষ্ঠান হৈছে ডাছু। গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত নিৰ্মাণ কৰা হৈছে ৰাফেলৰ হাব। শীঘ্ৰেই ইঞ্জিনিয়াৰিং কলেজত হাবটো উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে। গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজৰ ল'ৰাই তাত কাম কৰিব পাৰিব। অহা 10 দিনমানৰ ভিতৰত আমি আৰু এটা নতুন আৰম্ভ কৰিম। সেইটো হ'ল ৰাফেল বিমানখন যোনে প্ৰস্তুত কৰিছে আৰু যোনে ইয়াক মেইনটেইন আৰু ৰিপেয়াৰিং কৰিব, সেই কোম্পানীটোৰ নাম হ'ল ডছাল্ট ইঞ্জিনিয়াৰিং লিমিটেড। তেওঁলোকে গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত হাব এটা নিৰ্মাণ কৰিছে, আমি উদ্বোধন কৰিম, যাতে আমাৰ গুৱাহাটী ইঞ্জিনিয়াৰিঙৰ ল'ৰাই ৰাফেল বিমানৰ যিটো ইক'ছিষ্টেম তাত যাতে কাম কৰিব পাৰে। মহানগৰীৰ বেতকুছিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে পৌৰ সেৱা ভৱন। প্ৰায় 25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে কাৰ্যালয়টো। আজিৰ পৰা এই কাৰ্যালয়ত মেয়ৰ, পাৰিষদ, অধ্যক্ষ, আয়ুক্ত সকলো বহি কাম কাজ চলাব। এই কাৰ্যালয়ৰ পৰাই গুৱাহাটীবাসীকো সেৱা কৰিব পৌৰ নিগমে। আনহাতে ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ মুখ্য কাৰ্যালয় বেতকুছিলৈ অনা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী। আগতে গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়, মেয়ৰৰ কাৰ্যালয় এটা বেলেগ স্থানত আছিলে, আয়ুক্তৰ কাৰ্যালয় এটা বেলেগ স্থানত আছিলে। গুৱাহাটী পৌৰ নিগমে আজি পৌৰ সেৱা ভৱন নিৰ্মাণ কৰিছে, য'ত নেকি আমাৰ মেয়ৰ, কমিশ্যনাৰ সকলো একেলগে বহিব আৰু পাৰিষদ ভৱনো ইয়াতে নিৰ্মাণ হ'ব। আজি আমি ভৱনটো উদ্বোধন কৰিলোঁ আৰু এই স্থানৰ লগতে আমাৰ ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট বিল্ডিঙো নিৰ্মাণ হৈ আছে। আৰু মই ভাবোঁ যে এই স্থানৰ পৰা পৌৰ নিগমে গুৱাহাটীবাসী ৰাইজক সেৱা কৰিবৰ বাবে সুবিধা পাব। মই পৌৰ নিগমৰ মেয়ৰ আৰু পাৰিষদসকলক, আয়ুক্ত, বিষয়া, কৰ্মচাৰীসকলক অভিনন্দন জনাইছোঁ। বিধানসভা নিৰ্বাচনত 103টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি মিত্ৰজোঁটে। কিমান আসনত জয়লাভ কৰিব সেয়া ৰাইজে বিচাৰ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মইতো চিটৰ সংখ্যাটো ক'ব নোৱাৰোঁ, কিন্তু মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে 103টা চিটত মিত্ৰ দলসমূহৰ সৈতে ভাল কৰি প্ৰতিদ্বন্দ্বিতা কৰিব। এতিয়া কিমান জিকো নিজিকো এইটোতো ৰাইজেহে ভোট দিব, আমিনো আগত কেনেকৈ ক'ম। গোৱালপাৰাৰ ৰংজুলিৰ ৰৌমাৰী গাঁৱত নৃশংস হত্যাকাণ্ড। ভাগিনৰ হাতত প্ৰাণ গ'ল মোমায়েকৰ। জ্যোতিগাঁৱৰ জয়ন্ত ৰাভাক হত্যা ভাগিন ৰবীন খাখলাৰী। বায়েকৰ ঘৰলৈ অহাৰ পাছত ভাগিনৰ সৈতে সংঘাত হয় জয়ন্ত ৰাভাৰ। মোমায়েক ভাগিনৰ সংঘাতে লৈ হতাহতিৰ ৰূপ। হাতত কোৰ আৰু দা লৈ দুয়ে কৰে মাৰপিট। শেষত ৰবীন খাখলাৰীয়ে কাঠৰ টুকুৰাৰে প্ৰহাৰ কৰে মোমায়েকক। ৰবীন খাখলাৰীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ মৃত্যু হয় জয়ন্ত ৰাভাৰ। চিকিৎসালয়ত মৃত ঘোষণাও কৰা হয় জয়ন্ত ৰাভাক। ঘটনাৰ পাছতে ৰবীন খাখলাৰীক ৰংজুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ৰবীন খাখলাৰে নিজে স্বীকাৰ কৰিছে, মানে সেইখিনি ফাইটখিনি মই দেখা নাপালোঁ, মই পলাইছোঁ না, সেইখিনি ফাইটখিনি সি নিজে কল স্বীকাৰ কৰিছে যে খৰি দি মাৰিছে, ইমানমান খৰি দি কোবাই কেনে পেলাই থৈছে ৰাস্তাত। যেনিবা আমি তাক মেডিকেললৈ লৈ আহিলোঁ, লৈ অহাৰ পিছত মোটামুটি 10 মিনিটমান সিমান মানত সি ঢুকাই দিলে।
মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ শুভাৰম্ভ গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰে এই আঁচনিৰ জৰিয়তে স্নাতকৰ ছাত্ৰই মাহে 1000 টকাকৈ বছৰৰ 10 মাহে পাব আঁচনিৰ ধন আনহাতে স্নাতকোত্তৰৰ ছাত্ৰই 2000 টকাকৈ বছৰৰ 10 মাহে ধন পাব ৰাজ্যৰ 47395 গৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰলৈ আগবঢ়োৱা হ'ব এই আঁচনি একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনি মুকলি কৰে মুখ্যমন্ত্ৰীয়ে 2025 বৰ্ষত উত্তীৰ্ণ 48319 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে প্ৰতিমাহে 2500 টকা লাভ কৰিব আনহাতে জীৱন অনুপ্ৰেৰণা আঁচনিৰ জৰিয়তে 1 এপ্ৰিল 2021 পিছত অসম ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয় 2112 গৰাকী গৱেষকে লাভ কৰিব 25000 টকা 13 গৰাকী বিশেষভাৱে সক্ষম গৱেষকে লাভ কৰিব 40000 টকা ইয়াৰ লগতে 4.0 আঁচনিৰ প্ৰযুক্তি কেন্দ্ৰ ভাৰ্চুৱেলভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে নিযুত বাবু আঁচনি এই আঁচনিৰ অধীনত অসমৰ মহাবিদ্যালয়সমূহত যিসকল ষ্টুডেণ্টে ডিগ্ৰী নামভৰ্তি কৰিব বা এই বছৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টখিনি তেওঁলোকে মাহত 1000 টকাকৈ লাভ কৰিব আৰু যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িব তেওঁলোকে মাহত 2000 টকা লাভ কৰিব যিসকল হিতাধিকাৰী হ'ব তেওঁলোকৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হ'ব লাগিব আজি আমাৰ অসমৰ বহুত ছাত্ৰসকলে এই নিযুত বাবু আঁচনি লাভ কৰিছে নিযুত মইনা আঁচনিৰ সফলতাৰ বাবে নিযুত বাবু আঁচনিৰো দাবী আহিছিল আজি সেই আঁচনিৰ শুভ আৰম্ভণি হ'ল অসমত আমি আজি আৰু এটা ডাঙৰ আঁচনি আৰম্ভ কৰিলোঁ তাক আমি নাম দিছোঁ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা সাধাৰণতে ডিগ্ৰী পাছ কৰাৰ পিছত লগে লগে ল'ৰা ছোৱালীয়ে চাকৰি নাপায় কোনোবাই লোকসেৱা আয়োগৰ পৰীক্ষাৰ কাৰণে কোনোবাই বেংকৰ পৰীক্ষাৰ কাৰণে কোনোবাই আনপ্ৰফেশ্যনেল কোৰ্চ কৰিবৰ কাৰণে মাজত তেওঁলোকে 1-2 বছৰ সংগ্ৰাম কৰিব লাগে এই সময়ছোৱাত তেওঁলোকে যাতে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব নালাগে সেইবাবে আমি তেওঁলোকক মাহত 2500 টকা কৰি দিম 12 মাহৰ বাবে আজি এই আঁচনিটোৰো আৰম্ভণি হ'ল প্ৰায় 50,000 ছাত্ৰ-ছাত্ৰী ইয়াৰ পৰা উপকৃত হ'ব তৃতীয় আমি আৰু এটা আঁচনি আৰম্ভ কৰিলোঁ যে আমাৰ চৰকাৰত বহুতবোৰ স্কিম আছিলে ষ্টুডেণ্টৰ কাৰণে কিন্তু PhD স্কলাৰসকলৰ বাবে একো স্কিম নাছিলে সেইকাৰণে আজি আমি PhD স্কলাৰসমূহক 25,000কৈ টকা এককালীন এটা সাহায্য দিছোঁ যদি কোনোবা বিশেষভাৱে সক্ষম PhD স্কলাৰ আছে তেওঁলোকক আমি 40,000 টকাৰ এককালীন সাহায্য দিছোঁ কাৰ্যত যোৱা বিত্তীয় বৰ্ষৰ বাজেটত আমি যিমান আঁচনি এনাউন্স কৰিছিলোঁ প্ৰায়বোৰ আঁচনি আমি ৰূপায়ণৰ পৰ্যায়লৈ লৈ আহিবলৈ সক্ষম হৈছোঁ আপোনালোকে নিজেও দেখিছে যুৱক যুৱতীসকলৰ মাজত এটা অভূতপূৰ্ব উৎসাহৰ বাতাবৰণ যাক সাধাৰণতে দেখিব পোৱা নাযায় জেনজি বুলি ক'লে আমি নেপাল বাংলাদেশৰ লগত তুলনা কৰোঁ তাৰ বিপৰীত ছবি এখন আজি আমাৰ অসমত সম্পূৰ্ণভাৱে বিদ্যমান অসমৰ যুৱক যুৱতীৰ সপোনবোৰ বাস্তৱত ৰূপায়ণ হোৱাৰ পথত আমি সদায় তেওঁলোকৰ লগত থিয় হৈ থাকিম আৰু ইয়াৰ সৈতে বাতৰি বিদায় লৈছোঁ নমস্কাৰ